আমি চীনৰ প্ৰাচী বুলি ক'লে সকলোৱে জানো, কিতাপত পঢ়িবলৈ পাইছোঁ। কিন্তু অসমতো যে তেনে এক প্ৰাচী আছে সেই কথা আমি কিমানে জানো। চামধৰা গড়, এই গড়টোকে অসমৰ চীনৰ প্ৰাচী বুলি কোৱা হয়। স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ দিনত এই গড়টো নিৰ্মাণ কৰা হৈছিল। চামধৰা গড়টো ব্ৰহ্মপুত্ৰ দুয়োপাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উত্তৰ অংশটোক চামধৰা গড় বুলি কয় আৰু দক্ষিণ অংশটোক শিমলু গড় বুলি কয়। গড়টোৰ দৈৰ্ঘ্য প্ৰায় 41 কিলোমিটাৰ। 1617 খ্ৰীষ্টাব্দত চামধৰা গড় নিৰ্মাণ কৰা হৈছিল। ই এক দুবৈধ গড় ৰূপে পৰিগণিত হৈছিল। চামধৰা গড়ক চীনৰ প্ৰাচীৰ লগত তুলনা কৰা হয়, কাৰণ পশ্চিম দিশৰ পৰা অহা শত্ৰুক এই গড়টোৰ জৰিয়তে বাধা দিয়া হৈছিল। কিন্তু ব্ৰিটিছৰ দিনত এই গড়টোক দুভাগ কৰা হৈছিল, কাৰণ ইয়াৰ মাজেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল। আজি এনেদৰে ফলক আঁৰি থোৱা আছে চামধৰা গড় বুলি। কিন্তু বৰ্তমান এই গড়টো দখলীকৃত হৈছে। বিভিন্নজনে বিভিন্ন কাৰণত এই গড়টোক দখল কৰিছে, খান্দি খুন্দি শেষ কৰি পেলাইছে। গতিকে সময় থাকোঁতে সকলো আহোম জনগোষ্ঠীৰ সংগঠন, টাই আহোম উন্নয়ন পৰিষদ, সচেতন ৰাইজ, ঐতিহাসিকসকল বা ইতিহাসৰ প্ৰতি যিসকলৰ জ্ঞান আছে, সন্মান আছে, শ্ৰদ্ধা আছে, সকলোকে আহ্বান জনাইছোঁ এই গড়টো আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। সকলো আগবাঢ়ি আহিব লাগিব। ইতিহাসক আমি সজীৱ কৰি ৰাখিব পাৰিব লাগিব। তেতিয়াহে আমাক ইতিহাসে ক্ষমা কৰিব।